নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মহানগৰীৰ এটা ভাড়াঘৰত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ আৰু যুৱতীগৰাকী নাওবৈচাৰ বুলি জানিব পৰা গৈছে এবছৰ পূৰ্বে দিগন্ত শইকীয়া নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীক প্ৰায় শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে দিগন্ত শইকীয়াৰ বিৰুদ্ধে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ আৰু ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে এই মুহূৰ্তত জনাইছো এনিভাৰত 24 দৰ্শকসকলক মহানগৰীৰ এটা ভাড়াঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ আৰু যুৱতীগৰাকী তেওঁৰ স্বামীৰ বিৰুদ্ধে আচলতে হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে আৰু মৃত যুৱতীগৰাকী নাওবৈচাৰ বুলি জানিব পৰা গৈছে দিগন্ত শইকীয়া নামৰ যুৱকজনৰ লগত তেওঁ এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল আৰু যুৱতীগৰাকীক যুৱকজনে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী দিগন্ত শইকীয়াৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত সবিশেষ জনাইছো এনিভাৰত 24 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মহানগৰীৰ এটা ভাড়াঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ আৰু মৃত যুৱতীগৰাকী নাওবৈচাৰ বুলি জানিব পৰা গৈছে দিগন্ত শইকীয়া নামৰ যুৱকজনৰ লগত এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যুৱতীগৰাকী আৰু যৌতুক বিচাৰি প্ৰায় অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী দিগন্ত শইকীয়াৰ বিৰুদ্ধে যুৱতীগৰাকীক হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ আৰু ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ঘটনা সন্দৰ্ভত আৰু পৰিয়ালৰ লোকে আচলতে দোষীৰ শাস্তি বিচাৰিছে মহানগৰীৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছে নাওবৈচাৰ যুৱতীগৰাকীৰ মৃতদেহ এই মুহূৰ্তত সবিশেষ জনাইছো এনিভাৰত 24 দৰ্শকসকলক যোৱা 12 ডিচেম্বৰ ছোৱালীজনীক ল'ৰা দিগন্ত শইকীয়া নামৰ আমাৰ চমাৰ গাঁৱৰ ল'ৰাটোৱে পলাই লৈ গ'ল পলাই নিয়াৰ পিছত ছোৱালীক মানে খোৱা বোৱা ভালকৈ নিদিয়ে নাৰী নিৰ্যাতন কৰে সদা সৰ্বদা খোৱা বোৱা একেবাৰে নিয়ে ছোৱালীজনী মোৰ যেনেকুৱা আছিলে সেই অৱস্থা এবাৰ পোৱা নাই তাৰপিছত ছোৱালী তাৰ দিন ৰাতি এটাই অভিযোগ বোলো এইটো লাগে সেইটো লাগে ছোৱালীক এই বুলি আৰু মাৰধৰ কৰি থাকে খোৱা বোৱাও নিদিয়ে তাৰপিছত ছোৱালীয়েও নকয় মানে সেই ল'ৰাটোৱে পলাই লৈ গ'লো সিও ভাবিলে বোলো আমি আহিছোঁ যেতিয়া এইটো ল'ৰাৰ লগতে জীৱনখন কটাম তেতিয়া আমাকো বিশেষকৈ ভালকৈ একো কিবা নকয় তাৰপিছত ইয়াৰ মাজতে এনেকুৱা এটা ঘটনা সৃষ্টি কৰিলে এইটো ঘটনা মানে আজিলৈকে আমাৰ এৰিয়াত ভালকৈ বিশেষকৈ মই ক'ব নোৱাৰিম এনেকুৱা ভাষাৰে মানে কি বুলি ক'ম আৰু ছোৱালীক মানে নাৰী নিৰ্যাতন যে ইভাগে মানুহে মাৰি পেলায় যোৱা 12 ডিচেম্বৰত দিগন্ত শইকীয়া নামৰ ল'ৰাজনে পলুৱাই লৈ গৈছিল আৰু মোৰ ছোৱালীজনী তাৰ লগতে আছিল যোৱা বৃহস্পতিবাৰ দিনাখনে অৰ্থাৎ 4 জানুৱাৰী তাৰিখে মোক খবৰ দিলে যে আপোনাৰ ছোৱালীজনী এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱা খবৰ পাই মই তাত গ'লোঁ গৈ দেখিছোঁ মোৰ ছোৱালীজনী GMCত পৰি আছে মৰ্গত তাত মোক লগ কৰিব নিদিলে 10 বজাত মোক দেখুৱাইছে আৰু দেখুৱাৰ পিছত মই দেখিছোঁ যে ছোৱালীজনী গোটেই গাত স্পট আছে মাৰিছে তাকে এনেকুৱাকৈ অমানৱিক হিচাপত তাইক মানে মাৰিছে ভাষা নাই মানে ক'বলগীয়া আৰু তাৰপিছত তেওঁলোকে কৈছে যে ছোৱালীজনী চিপ জোৰ লৈ মৰিছে বুলি তেওঁলোকে ঘোষণা কৰিছে কিন্তু প্ৰকৃততে ছোৱালীজনীক তেওঁলোকে মাৰিছে গোটেই হাতে ভৰিয়ে স্পট আছে মাথাত স্পট আছে মানে তাৰপিছত ল'ৰাটোক জেলালৈ প্ৰেৰণ কৰিছে আগৰ পৰা অত্যাচাৰ কৰা ছোৱালীজনী আমাক একো কোৱা নাছিলে ছোৱালীজনীয়ে খালি অলপ দিন আগত আহিছিলে পূজাৰ সময়ত আহোঁতে ক'লে দেউতা সি বাইক এটাৰ কাৰণে অত্যাচাৰ কৰে উৎপাত কৰি আছে গতিকে তুমি বাইক এটা কিনি দিব পাৰিবা নেকি তেতিয়া মই তাক ক'লোঁ ডাঙৰ বাইদেউৰ বিয়া আছে ডাঙৰ বাইদেউৰ বিয়াৰ কাৰণে মই তোমাক এতিয়া বাইকখন নিদিওঁ যিখিনি সোণৰ গহনা পাতি বনাব আছে দুজনীৰ কাৰণে সমানে বনাই আছোঁ আৰু ৰাইজে কৈছে তোমাৰ বিয়াখন পাতিব সেই বিয়াৰ সময়ত মই তোমাক যদি অন্য যৌতুক নালাগে মই যৌতুকৰ বাবদ খালি বাইকখনকে দিম সেই বুলি ক'লোঁ আৰু বাকী আৰু তেওঁ মোক একো জনোৱা নাই এই পৰহি ৰাতিপুৱা মই গম পালোঁ এই ছোৱালীজনীৰ দেউতাকক ইতিমধ্যে গুৱাহাটীৰ পৰা জনালে যে তাই ইতিমধ্যে মৃত্যু হৈছে আত্মহত্যা কৰিছে বুলি আচলতে কথাটো ৰহণ সানি পেলাই তেখেতলোকক ইনফৰ্মেশ্যনটো দিছিলে ইতিমধ্যে দেউতাক গৈ গুৱাহাটী পোৱাৰ পাছত তাৰ পৰা মই টেলিফোনিক আৰু উইথ ডকুমেণ্টছৰ পাছত গম পালোঁ যে আমি ছোৱালীজনীক সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু যিহেতুকে তেওঁৰ ছোৱালীজনীৰ গাত গোটেই জখম আমি আজি ডেড বডি অনাৰ পাছত দেখিবলৈ পাইছোঁ আৰু তাৰ মালিকৰ ভাড়াঘৰত থকা মালিকেও যে কৈছে ইতিমধ্যে আমি দুৱাৰ ভাঙি পেলাই
ভিতৰলৈ সোমোৱাৰ পাছত ছোৱালীজনী আৰু ল'ৰাটোক আমি ভিতৰত পাইছোঁ। ছোৱালীজনী ইতিমধ্যে মৃত বুলি ছুইচাইড কৰিছে বুলি তেওঁ কোৱাৰ পাছত তেখেতৰ ওচৰতে আমি আছে বুলি ইতিমধ্যে আমি দেউতাকৰ মুখৰ পৰা গুৱাহাটীত যেতিয়া তেখেত আছিলে তেতিয়া গম পাইছোঁ। তাৰপাছত দেউতাকে উপায়হীন হৈ পেলাই তেখেতলোকে তাতে মানে আপোনাৰ শ্মশানত নি পেলাই খৰি দিয়াৰ কথা কৈছিলে যদিও সামাজিকভাৱে বা তেখেতলোকে স্বীকৃতি হিচাপে দি পেলাই তেওঁক যে আমি ইয়াতে খৰি দিম বুলি পাছত তেখেতলোকে নোকোৱাৰ কাৰণে দেউতাকে নিজে দায়িত্ব লৈ মেজিষ্ট্ৰেটৰ আগত ঘৰলৈ ডেড বডি আজি ৰাতিপুৱা আনি পালেহি। আৰু ডেড বডি আনি পোৱাৰ পাছত যোৱাকালিৰ পৰা আমি দোলহাটৰ আউটপোষ্টৰ আৰক্ষী বিষয়াৰ লগত আমি যোগাযোগ কৰি আছিলোঁ যাতে পৰিস্থিতিটো উত্তপ্ত নহয়। কিন্তু এই কথাটো আমি উমান পাইছোঁ যে ছোৱালীজনীৰ গাত থকা যিখিনি আপোনাৰ শাৰীৰিক জখম আৰু তেখেতলোকে বাহিৰৰ পৰা তলা ভাঙি পেলাই ভিতৰত সোমোৱাৰ যিটো আপোনাৰ পৰ্যায় পালেগৈ, সেইখিনিৰ পৰা আমি সহজতে আপুনি অনুমান কৰিব পাৰোঁ যে তেখেতক পৰিকল্পিতভাৱে ছোৱালীজনীক হত্যা কৰিছে। আৰু সেই হেতুকে দেউতাকে ইয়াত অনাৰ পাছত আমি তেখেতলোকৰ পৰিয়ালৰ ঘৰত গৈ সকলোখিনি ৰাইজৰ সহযোগত আমি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলোঁ। এই ক্ষেত্ৰত আমাৰ এটা কথাই ক'বলৈ আছে যে ছোৱালীজনীয়ে ন্যায় পাব লাগে। যদি প্ৰকৃতাৰ্থ ল'ৰাটোৱে তেখেতক এনেধৰণে এক অত্যাচাৰ কৰি পেলাই অমানৱীয় অত্যাচাৰ কৰি চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা ছোৱালীজনীক এক অজান দেশলৈ পঠিয়াই দিলে, এই ক্ষেত্ৰত ঘৰৰ পৰিয়ালৰ লগতে আমি সামাজিক আমাৰ সচেতন নাগৰিক হিচাপে আমি এটাই ডিমাণ্ড কৰিব বিচাৰোঁ এই মিডিয়াৰ জৰিয়তে যে ছোৱালীজনীয়ে ন্যায় পাব লাগে। আৰু সকলোখিনি ইতিমধ্যে আমাৰ গুৱাহাটীত আইনগতভাৱে ব্যৱস্থা কৰা হৈছে। গতিকে আইনে যি ধাৰাত আগবাঢ়ি যাব তাতে আমি সকলোৱে একমত। আমাৰ ইয়াত কোনো দ্বিমত নাই। কিন্তু আমি এটাই সকলোৱে এক স্বৰে এটা উচ্চ স্বৰে ক'ব বিচাৰোঁ যে ছোৱালীজনীয়ে যিকোনো বিনিময়ত ন্যায় পালে ঘৰৰ পৰিয়ালৰ লগতে আমি সমাজৰ যিখিনি মানুহ আছে সেই সচেতন ব্যক্তি হিচাপে আমি সেই ন্যায় পালে আমি সকলোৱে সুখী হ'ম বুলি আমি আজি ৰাইজৰ মাজত গোটেইখিনি লগ খাই একেলগে তাত আমি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলোঁ। নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।